অসমৰ যি হিয়াৰামঠি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য স্বাৰ্থ আৰু ৰাজহুৱা আদ্য স্বাৰ্থ আয়োজন কৰা গৈছে আৰু ইয়াত এক পৰিৱেশ দেখা পোৱা গৈছে। এগৰাকী কণমানি শিল্পীয়ে জুবিন গাৰ্গক ৰং তুলিকাৰে সজাই পোৱা দেখা পোৱা গৈছে। এগৰাকী কণমানি শিল্পী, সেই শিল্পীগৰাকীৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মই কেইবাবছৰ দেখাবলৈ অনুৰোধ জনাইছো। এনেদৰেই সুন্দৰকৈ এগৰাকী কণমানি শিল্পীয়ে ৰং তুলিকাৰে সজাই তুলিছে। আচলতে আজি যি আমাৰ যোৰহাট ষ্টেডিয়ামত জুবিনদাৰ যি আদ্য শ্ৰাদ্ধ উদযাপন কৰা হৈছে, এই ক্ষেত্ৰত মই আমাৰ উদ্যোক্তা সমিতিৰ সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো, মোক আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মোৰ সুযোগখন দিয়াৰ বাবে। আৰু জুবিনদাৰ আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মই এয়া প্ৰাৰ্থনা কৰিছো যে জুবিনদা য'তে আছে শান্তিত থাকক আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আৰু এই ছবিখনৰ জৰিয়তে মই আমাৰ সকলোৰে হিয়াৰ আমোদ, আমাৰ সমগ্ৰ অসমবাসীৰ হাৰ্টথ্ৰব জুবিনদাক মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো। আৰু তাৰ লগতে এই ছবিখনত মই আৰু এটা উল্লেখযোগ্য কথা ক'ব খুজিছো যে এই ছবিখনত মই তেখেতৰ জন্ম চনটো উল্লেখ কৰিছো, কিন্তু তাৰ লগতে মৃত্যু চনটো মই উল্লেখ নকৰি তেখেতক মই চিৰকাল শব্দটি ব্যৱহাৰ কৰিছো। আৰু এইকাৰণে ব্যৱহাৰ কৰিছো যে জুবিনদাই আমাৰ অসমীয়া সংস্কৃতিলৈ যি তেওঁৰ কণ্ঠদানেৰে যিসমূহ অৱদান আগবঢ়াই থৈছিলে, যিসমূহ গীত, তেখেতৰ সংগীত যিসমূহ আগবঢ়াই থৈ গৈছে, সেয়া আমাৰ অসমীয়া সমাজৰ গোটেই সমগ্ৰ অসমবাসীৰ মাজত সদায় অমৰ হৈ থাকিব আৰু সদায় জীয়াই থাকিব। সেইবাবে মই সেই চিৰকাল শব্দটি ব্যৱহাৰ কৰিছো। অভিকাশ্যপ শৰ্মা তোমাৰ নাম, আৰু আমি জানিছো যে তুমি ভাল বাঁহী বজোৱা, আৰু তোমাৰ বাঁহীৰ মাজেদি জুবিন দাই গৌৰৱ অনুভৱ কৰিছিল আৰু জুবিন দাৰ লগত অনুষ্ঠান কৰিবলৈ কিছু প্ৰতিশ্ৰুতি দিছিল, কিন্তু বৰ্তমান সেয়া হয় নুঠিল। তথাপিও কিন্তু জুবিন দাক তুমি কাষৰ পৰা পাইছা, কেনেকুৱা অনুভৱ আছিলে এতিয়া? আচলতে জুবিন দাক মই যেতিয়া কাষৰ পৰা গৈছিলো খুবেই ভাল অনুভৱ হৈছিলে আৰু খুবেই আনন্দিত হৈছিলো মই। আৰু জুবিনদাক লগ পাই খুব ভাল লাগিল। তেখেতে মোক কৈছিলে যে তই এতিয়া ইয়াত বজাই আছ, তাত বজাৰ পিছত মোৰ লগত বজাই বুলি, সেই কথা মোক প্ৰতিশ্ৰুতি দিছিলে। আৰু তথাপি মই সেই সপোন বাস্তৱিত নহল যদিও মই এতিয়াৰ পৰা প্ৰচেষ্টা চলাই গৈ আছো। এটি বাঁহীৰ সুৰেৰে জুবিন গাৰ্গক এই অনুষ্ঠানটোৰ পৰা শ্ৰদ্ধাঞ্জলি জনাব পাৰিবা নেকি? নিশ্চয়। এতিয়া সামাজিক মাধ্যমে হওক বা জুবিনদাৰ যিটো প্ৰিয় গীত মায়াবিনী ৰাতিৰ বুকুত, সেই গীতটি বজাবলৈ চেষ্টা কৰিছো। ধন্যবাদ থাকিল। তুমি কোন ক্লাছত পঢ়ি আছা এতিয়া? মই ক্লাছ 9 ক্লাছ 9 পঢ়ি আছা। এইগৰাকী হ'ল অভিকাশ্যপ শৰ্মা, যিগৰাকী শিশু শিল্পীয়ে জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত, সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বাঁহীৰ সুৰেৰে আৰু চিত্ৰ তুলিকাৰে তেখেতে আমাৰ যি অমৰ শিল্পী জুবিন গাৰ্গ, সেই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা দেখা পোৱা গৈছে। আৰু এই শিল্পীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ।
সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।